নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক লাৰ্ণ উইথ SK চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আসাম পুলিচ আৰু ADREৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বাগৰুম্বা ইজ এ ডেন্স অফ। বাগৰুম্বা নৃত্য কাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বড়ো। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ডমাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি খেৰসূতী। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ ন'ন এজ দ্য লায়ন অফ মহীশূৰ? মহীশূৰ সিংহ বুলি কাক কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি টিপু চুলতান। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালাবাগ? ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পঞ্জাৱ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ দ্য এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ ঐক্য গোটৰ সদস্য আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জাপান। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ? নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাংলাদেশ আৰু ভূটান। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি গুজৰাট। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু দ্য হিমালয়াছ? নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আনামুদি। নেক্সট কুৱেশ্যনটো হ'ল দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য চিজ নিয়েৰেষ্ট হুইচ কণ্টিনেণ্ট? কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা? নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এণ্ডিছ পৰ্বতমালা। নেক্সট কুৱেশ্যনটো হ'ল দ্য জিয়াণ্ট ৱেভছ কজড বাই ভলকেনিক ইৰাপশ্যনছ অৰ আৰ্থকুৱেকছ আণ্ডাৰ দ্য চি আৰ ন'ন এজ? সাগৰৰ তলত হোৱা আগ্নেয়গিৰিৰ উদগীৰণ অথবা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বৃহৎ ঢৌক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ছুনামি। নেক্সট কুৱেশ্যনটো হ'ল হু এডমিনিষ্ট্ৰাৰ্ছ দ্য ওথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বু? নিম্নলিখিত অসমীয়া বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি টকা। নেক্সট কুৱেশ্যনটো হ'ল হুৱেৰ ইজ দ্য টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড? টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হ'ল দ্য নুমলীগড় ৰেফিনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গোলাঘাট। নেক্সট কুৱেশ্যনটো হ'ল হু ৰোড দ্য চিলড্ৰেনছ বুক শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট? শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো হ'ল কাঞ্চীপুৰম শাৰী ইজ প্ৰডিউচড ইন হুইচ ষ্টেট? কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তামিলনাডু। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য মিছন বসুন্ধৰা অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিলেটেড টু? নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভূমিলেখ আৰু ভূমি ৰাজহ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।